ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ শিৱসাগৰ জিলাৰ আমগুৰিৰ সীমামূৰীয়া ৰূপহীমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত 21 আৰু 22 জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হৈছে। প্ৰথম দিনা উষা কীৰ্তন, পৰিৱেশ পৰিষ্কৰণ, পতাকা উত্তোলন, গুৰুসেৱা অনুষ্ঠানৰ পাছতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ জিলাৰ পশ্চিম প্ৰান্তত মহাবাহু ব্ৰহ্মপুত্ৰ পাৰৰ বিভিন্ন শস্য শ্যামলা ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় 1981 চনতে প্ৰাণ প্ৰতিষ্ঠিত হৈছিল। 1981 চনৰ পৰা এতিয়া 43টা বৰ্ষ ইতিমধ্যে অতিক্ৰম কৰিছে। 43টা বছৰত ইয়াত এই যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ইয়াত পঢ়িছিলে সেইসকলক আমি একেলগে একগোট কৰি পেলাই এই ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়খনৰ যাতে শৈক্ষিক মানদণ্ড আমি আগুৱাই লৈ যাব পাৰোঁ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক যিসকলৰ নিজৰ বৈদিক সাংস্কৃতিক জগতৰ লগত নিজে খাপ খাই আছে সেই সমান্ত সকলোকে সমাহিত কৰি পেলাই এই অঞ্চলটোক আগুৱাই লৈ যাব পাৰোঁ। ইয়াৰ জ্বলন্ত সমস্যা আছে, এই সমস্যাসমূহ যাতে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে একগোট হৈ আমি সমাধান কৰিব পাৰোঁ, এনে কিছুমান মন আৰু পণ লৈ পেলাই এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। গতিকে আজি আমি মহেন্দ্ৰক্ষণত উপস্থিত হৈছোঁ। গতিকে যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী ইয়াত উপস্থিত হৈছে, আহি আছে বা অনুষ্ঠানটো উপভোগ কৰিছে, মই সকলোকে আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীক 2 দিনৰ কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে নিমন্ত্ৰণ জনাইছে উদযাপন সমিতিয়ে। আজি আমি ৰূপহীমুখ জনজাতি উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ দুদিনীয়াকৈ অনুষ্ঠিত হোৱা বৰ্ণাঢ্য কাৰ্যসূচীৰ প্ৰথম দিনা উপস্থিত থকা সমূহ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা অঞ্চলৰ ৰাইজ আৰু আমাৰ প্ৰাক্তন শিক্ষাগুৰুসকললৈ এই অনুষ্ঠানৰ যোগেদি আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সকলোৱে গোট খাই আজিৰ এই অনুষ্ঠানভাগি অনুষ্ঠিত কৰিছে। ইয়াত আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সহযোগিতাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ আজি প্ৰথম দিনৰ বিভিন্ন কাৰ্যসূচীৰ ভিতৰত সাংস্কৃতিক শোভাযাত্ৰাৰ এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে এই অভাজনে উদ্বোধন কৰিলোঁ। এই শিক্ষানুষ্ঠানখনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে এই শিক্ষানুষ্ঠানখনৰ 43তম বৰ্ষৰ পৰিক্ৰমাৰে আয়োজন কৰা এই অনুষ্ঠানৰ আমি সফলতাৰে পৰিসমাপ্তি ঘটাৰ কামনা কৰিছোঁ। বিগত সময়ছোৱাত এই শিক্ষানুষ্ঠানখনে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক বুনিয়াদী শিক্ষা দিয়াৰ পৰা উচ্চ শিক্ষা দিয়ালৈকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। এতিয়া এই প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহে সামগ্ৰিকভাৱে এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অকল বৰ্তমান শিক্ষাৰত ছাত্ৰ-ছাত্ৰীসকলেই নহয়, যিসকল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলো ইয়াত সমাৱেশ হোৱাৰ এক সুবিধা দিছে।